নমস্কাৰ গুড ইভিনিং মই মন্টু আপোনালোকক স্বাগতম জনালোঁ মন্টু ডিফেন্স আছামলৈ ৱেলকাম টু মন্টু ডিফেন্স আছাম আপোনালোকৰ বাবে এটা বহুতে ভাল খবৰ লৈ আহিছোঁ এছএছচি ষ্টাফ চিলেকশ্যন কমিশ্যন এছএছচি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে 2026 বৰ্ষৰ বাবে এই পদত আবেদন কৰিবলৈ হ'লে আমাৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন অনলাইন যোগেদি আপোনালোকে আবেদন কৰিব লাগিব আবেদন কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যনছ কিমান লাগিব সকলোবিলাকৰ তথ্য ভিডিঅ'টো যেতে ফুল ডিটেইলছ সহকাৰে আপোনালোকক জনাবলৈ বিচাৰিছোঁ ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব 12000তকৈ অধিক ভেকেন্সি মুকলি কৰা হৈছে এছএছচি ফালৰ পৰা কি পদ মুকলি কৰা হৈছে সকলো তথ্য মই আপোনালোকক জনাম ছবিটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' ডেসক্ৰিপশ্যনত এছএছচি ফালৰ পৰা যি অফিচিয়েল এডভাৰটাইজমেন্ট আহিছে তাৰে এপ্লাই কৰা লিংক আৰু ফুল অফিচিয়েল এডভাৰটাইজমেন্ট আপোনালোকে ভিডিঅ' ডেসক্ৰিপশ্যনত পাই যাব নিজেও চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এটা কি পদ মুকলি কৰা হৈছে বা কিমান ভেকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশ্যনছ কিমান লাগিব এপ্লাই কৰিবলৈ হ'লে এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া সকলো তথ্য আপোনালোকক জনাম সহেকলৈকে আপোনালোকে চাই থাকিব এইখিনি ভেকেন্সি মুকলি কৰা হৈছে এছএছচি ষ্টাফ সিলেকশ্যন কমিশ্যন এছএছচি ফালৰ পৰা এইখিনি ভেকেন্সি মুকলি কৰা হৈছে এপ্লাই প্ৰচেছ অনলাইন যোগেদি এই পদৰ কাৰণে আবেদন কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 22 জুন 2026 অৰ্থাৎ কাইলে ভিতৰত এই পদৰ কাৰণে অনলাইন যোগেদি আপোনালোকে আবেদন কৰিব লাগিব মানে কাইলে লাষ্ট ডেট এই পদবিলাক টোটাল ভেকেন্সি মুকলি কৰা হৈছে 12256 টা ভেকেন্সি মুকলি কৰা হৈছে পোষ্ট নেম কম্বাইন গ্ৰেজুৱেট লেভেল সিজিএল কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে আপোনালোকে সাব ইন্সপেক্টৰ ভেকেন্সিও আপোনালোকে ইয়াতে দেখিবলৈ পাব জব লোকেশনছ অল ইন্ডিয়া ক্যান্ডিডেট এই পদৰ কাৰণে আবেদন কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে ssc.gov.in অফিচিয়েল সাইটত গৈ পিনে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন ষ্টাৰ্ট হৈছে 21 মে 2026 আৰু এপ্লিকেশন লাষ্ট ডেট হৈছে 22 জুন 2026 আৰু ইয়াৰ এক্সাম সিবিটি অনুষ্ঠিত হ'ব আগষ্ট ছেপ্টেম্বৰ 2026ত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ কিছুমান পদত আপোনালোকে 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব কিছুমান পদত আপোনালোকে 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিছুমান পদত আপোনালোকে 32 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশ্যনো দিয়া হৈছে এসসি এসটি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি মবিসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশ্যন তাৰপা নেক্সট হৈছে এপ্লিকেশ্যন ফিজ যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ কাটিব লাগিব ইউআৰ ওবিসি ডব্লিউএছ বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব বাকি এসসি এসটি PWBD বা এক্স সাৰ্ভিসমেন ফিমেল কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাৰপা নেক্সট হৈছে এছএছচি সিজিএল ৰিক্ৰুটমেন্ট 2026 ৰ ভেকেন্সি ডিটেইলছ পোষ্ট নেম গ্ৰেজুৱেট লেভেলৰ কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে ভেকেন্সি পাই 12256 টা ভেকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশ্যন আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কোৱালিফাই কৰিছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা হওক আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কোৱালিফাই কৰিছে তেতিয়াহ'লে আপোনালোকে এই সিজিএল পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব তাৰপা নেক্সট হৈছে এছএছচি সিজিএল 2026 ৰ সিলেকশ্যন প্ৰসেছ ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ টাই 1 ৰিটেন এক্সাম সিবিটি টাই 2 ৰিটেন এক্সাম সিবিটি তাৰপা ডকুমেন্ট ভেৰিফিকেশ্যন তাৰপা মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই এছএছচি সিজিএল ৰিক্ৰুটমেন্ট 2026 যদি পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখিছে ইম্পৰ্টেন্ট ৱেবছাইট লিংক ইয়াতে অফিচিয়েল নটিফিকেশ্যনৰ পিডিএফ লিংকটো দিয়া আছে ক্লিক কৰি আপোনালোকে এবাৰ চাই ল'ব কি পদ মুকলি কৰা হৈছে আৰু যদি ডাইৰেক্ট এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে অনলাইন যোগেদি আপোনালোকে আবেদন কৰি ল'ব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এছএছচি সিজিএল ৰিক্ৰুটমেন্ট 2026 ৰ বাবে প্ৰায় 12000তকৈ অধিক ভেকেন্সি মুকলি কৰা হৈছে যদি ইন্টাৰেষ্ট হয় যদি আপোনালোকে এটা ভাল অফিচাৰ ৰেংকত চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই সিজিএল ভেকেন্সিটো আপোনালোকৰ বহুতে ভাল ভেকেন্সি যদি আপোনালোকে ইন্টাৰেষ্ট হয় তেতিয়াহ'লে আপোনালোকে আবেদন কৰি লওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ